সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। ক্লাছ 10ৰ বন্ধু-বান্ধৱীসকলৰ কাৰণে মই স্পেচিয়েল এতিয়া ক্লাছ ষ্টাৰ্ট কৰিছোঁ। আজি মই অসমীয়াৰ প্ৰথম চেপ্টাৰ তোমালোকৰ 100% কমন কেইটামান কুৱেশ্যন দিব ওলাইছোঁ, যিটো তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ লগতে ছমহীয়া আৰু বছৰিকীয়া এক্সামত বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা 100% কমন পৰে। আগৰটো মই দিছিলোঁ বহুত মেক্সিমাম আপুনি ধৰি লোৱা তোমাৰ 90% কমন পৰিছিলে। আমি এটা কুৱেশ্যনো মিছ নকৰোঁ আৰু আপোনালোকক ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো ক্লাছ 10ৰ বিভিন্ন বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে উপকৃত হ'ব পাৰে। মই তোমালোকক প্ৰতিটো ছাবজেক্টৰে দিম। এতিয়া মই আছামিজ ছিৰিজটো ষ্টাৰ্ট কৰিছোঁ। আছামিজ ছিৰিজৰ পিছত তোমালোকৰ ছায়েন্সৰ মেথছৰ সকলো দি যাম। পোনপ্ৰথমে তোমালোকে গম পোৱা চাগে বৰগীত। তোমালোকৰ প্ৰথম লেচনটোৰ নাম হৈছে বৰগীত। বৰগীতৰ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকৰ আহিব, বৰগীতটি কি ৰাগত বন্ধা হৈছে? আকৌ এবাৰ শুনি লোৱা, বৰগীতটি কি ৰাগত বন্ধা হৈছে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমাৰ বসন্ত ৰাগ, বসন্ত ৰাগত বন্ধা হৈছে। নেক্সট কুৱেশ্যন আহিব পাৰে, বৰগীতটি কোনে ৰচনা কৰিছিলে? বৰগীতটিৰ ৰচক হ'ল তোমাৰ কোন হয়? মাধৱদেৱ। মাধৱদেৱে কি কৰিছিলে? তোমাৰ বৰগীতটি ৰচনা কৰিছিলে। নেক্সট তোমালোকৰ এইটো চাইছা, ইয়াত কবিতাটো কৈ দিছে তোমালোকক, লিখি দিছে ধুনীয়াকৈ, তোমালোকে পঢ়ি ল'বা আৰু কিকেইটা ইম্পৰ্টেণ্ট সেইকেইটাহে পাৰ্ট মই ডিছকাশ্যন কৰিম। গতিকে কবিতাটো মই এক্সপ্লেইন নকৰোঁ, তোমালোকক এতিয়া কবিৰ পৰিচয়লৈকে আহিছোঁ। যদি কবিতাটো তোমাৰ লগত লাগে কমেণ্ট কৰিবা, মই নিশ্চয় সহায় কৰিম। এতিয়া চোৱা, মাধৱদেৱৰ ইয়াৰ পৰা কি কি কুৱেশ্যন পৰীক্ষাত আহে সেই সম্পৰ্কে জনাম তোমালোকক, আৰু যদি ইয়াৰ পৰা চোৱা 100% কমন পৰিবই। মাধৱদেৱৰ চোৱা, পোনপ্ৰথমে সুধিব কি মাধৱদেৱৰ জন্ম ক'ত হৈছিলে? তো মাধৱদেৱৰ জন্ম হৈছিলে তোমাৰ চাইছা, নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত তোমাৰ 1489 খ্ৰীষ্টাব্দত জন্ম হৈছিলে। তেখেতৰ পিতৃৰ নাম কি আছিলে? আৰু এটা কুৱেশ্যন হ'ব পাৰে, পিতৃৰ নাম আৰু মাতৃৰ নাম কি? পিতৃৰ নাম হৈছে তোমাৰ গোবিন্দগিৰি ভূঞা, মাতৃ হ'ল তোমাৰ মনোৰমা। আকৌ এবাৰ শুনি লোৱা, পিতৃ আৰু মাতৃৰ নাম কি আছিলে? গোবিন্দগিৰি পিতৃ, মাতৃ আছিলে তোমাৰ মনোৰমা। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? ঠিক আছে না, সাহিত্য জীৱনৰ তেখেতৰ কীৰ্তিস্তম্ভ হৈছে তোমাৰ নামঘোষা। ভালকৈ চাব পাৰিছা, নামঘোষা। এইটো কুৱেশ্যনত যিহেতু আহে সেইকাৰণে। আৰু এটা কুৱেশ্যন আহে যে তোমাৰ নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয় কিয়? এইটো চাইছা নহয়, এহেজাৰটা হাজাৰী ঘোষা বুলি কিয় কোৱা হয়? আকৌ কুৱেশ্যনটো ভালকৈ বুজাই দিছোঁ। নামঘোষাত তোমাৰ 1000টা ঘোষা থকাৰ কাৰণে কি কয়? তোমাৰ হেজাৰী ঘোষা বুলি কোৱা হয়। আকৌ কুৱেশ্যনটো ভালকৈ শুনি ল'বা দেই। হেজাৰী ঘোষা বুলি কিয় কোৱা হয় নামঘোষাক? কাৰণ তোমাৰ নামঘোষাক 1000টা ঘোষা আছে। নেক্সট কুৱেশ্যন আহিব, মাধৱদেৱৰ এখন নাটকৰ নাম লিখা। স্পেচিয়েলি এখন নাটকৰ কথা ইয়াত উল্লেখ আছে, গতিকে এখন নাটকটো হৈছে তোমাৰ অৰ্জুন ভজনা। বহুতে স্পেলিংটো টান পাব পাৰে অৰ্জুন ভজনা, তোমালোকে দধিমথন বুলি লিখি দিয়া, 100% ৰাইট হ'ব। ঠিক আছে না, দধিমথন। আৰু তেখেতৰ তত্ত্বমূলক ৰচনাসমূহৰ ভিতৰত তোমাৰ আহিব জন্ম ৰহস্য, ভক্তিৰত্নাৱলী, নাম মালিকা, এইবোৰ আছে। তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিব। এনেকুৱা লিখিবা, আখ্যানমূলক ৰচনাৰ নাম লিখা, তত্ত্বমূলক ৰচনাৰ নাম লিখা, নাটকৰ নাম লিখা, ঝমুৰা লিখা। গতিকে অলপ অলপ চাই ল'বা, দুটাকৈ লিখি ৰাখিবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত তোমালোকৰ কি আহিব সেই সম্পৰ্কে জনাব বিচাৰিছোঁ। নেক্সট কুৱেশ্যন, এইটো তোমাৰ মূল ভাৱটো। বহুতে কৈছে মূল ভাৱটো ক'ৰ পৰা লিখিম? গতিকে ইয়াৰ পৰা যদি পাঠবোৰৰ ইয়াৰ পৰা ইয়ালৈকে মূল ভাৱটো যদি লিখিব পাৰা, তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰা। সেইটো মূল ভাৱটো কি ধুনীয়াকৈ দিয়া আছে বুকত। যদি প্ৰব্লেম পোৱা ক'বা, জনাম তোমালোকক ইজিকৈ। অ'কে, নেক্সট তোমালোকৰ যদি মই যাব বিচাৰোঁ, সেইটো চাব পাৰিছা, স্ক্ৰল কৰিবা, তোমালোকৰ বুকৰ নেক্সট পেজত চাবা। নেক্সট কুৱেশ্যনটো হ'ব যে বৰগীত কাক বোলে? বৰগীত কি? বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহকে বৰগীত আখ্যা দিয়া হয়। ধুনীয়াকৈ 1 মাৰ্কৰ কাৰণে এটা কুৱেশ্যন আহিলে ধুনীয়াকৈ লিখিব পাৰিবা। এই লাইনটো লিখিলেও ভুল নহয়। ঠিক আছে না, হৈছে। নেক্সট তোমাৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল তোমাৰ বৰগীতৰ লক্ষণসমূহ চাব পাৰিছা। বৰগীতৰ লক্ষণসমূহ কি কি আছে? তোমাৰ শাস্ত্ৰীয় ৰাগ, তালযুক্ত গীত, বৰগীতৰ ভাষা বজ্ৰাৱলী, ঈশ্বৰ মহাত্মা প্ৰকাশক। মুঠতে তোমালোকে 3টামান লক্ষণ মুখস্থ কৰি ৰাখা। মেক্সিমাম 3টা বা 2টামানহে পৰীক্ষাত আহে। ঠিক আছে না। তোমালোকৰ নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্টৰ ভিতৰত আৰু এটা আহিব, বজ্ৰাৱলী ভাষা কাক বোলে? ঠিক আছে, বজ্ৰাৱলী ভাষা কি? একদম চিম্পলকৈ আছে, চোৱা। বজ্ৰাৱলী ভাষা হ'ল এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। এইটোকে লিখি দিয়া হৈ গ'ল তোমাৰ 1 মাৰ্কৰ কাৰণে। ইমান ডাঙৰকৈ লিখিব কি দৰকাৰ ন? বহুতে হৈ থাকে আছামিজ বহুত টান। আৰে বাবা, টান নহয়, বহুত ইজিয়ে হয়। তোমালোকে ভালকৈ চোৱা। নেৰিবা বান্ধক মোক জীৱনে মৰণে, কাক নেৰিবৰ কথা কৈছে কবিয়ে? ভগৱানক বা হৰিক, একেই কথা নহয় জানো? নেক্সট কুৱেশ্যনটো তোমাৰ আহিলে, যোগীসকলে কাক ধ্যান কৰে?
হৰিক ধ্যান কৰে বা ভগৱানক ধ্যান কৰে। কবিয়ে কিহত আতুৰ? সাংসাৰিক বিষয় বাসনাত আতুৰ বুলি কৈছে। এতিয়া সাংসাৰিক বিষয় বাসনা বুলি কি কাক কোৱা হয়? গ নম্বৰ কুৱেশ্যনটো চাবা। আমি এটা মানে তোমাৰ মায়ামোহ উপযোজীৱ, য'ত আমি এটা সংসাৰত আবদ্ধ হৈ আছোঁ, গতিকে আমি এটা কিহত আতুৰ হোৱা বুলি কৈছে? সাংসাৰিক বিষয় বাসনাত। এইটো লিখিব পাৰা, ঠিক আছে না? তোমাৰ পাঠ্যৰ বগীটো পুনৰ ৰচনা কৰিছে, এইকেইটা অলমষ্ট ক'লোঁ। বান্ধৱ বুলি কাক সম্বোধন কৰিছে? হৰি বা ভগৱানক। মোপাশ মানে কি? মোপাশ মানে হ'ল তোমাৰ ইয়াতে লিখা আছে, মই জনাই দিব বিচাৰিছোঁ তোমালোকক, ধুনীয়াকৈ দিয়া আছে। মোপাশ হ'ল তোমাৰ এইটো ধুনীয়াকৈ দিয়া আছে, এনচাৰটো চোৱা, মায়াৰ বন্ধন বা মায়াৰ বন্ধনী আছে, এক্সট্ৰা কোনো নাই। অ'কে, স্কুল কৰিবা। আৰু তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট এইটো ব্যাখ্যাটো মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই ব্যাখ্যাটো তোমালোকে যেনেকুৱা হ'লেও চাই ৰাখিবা। মানে কি হয়, তোমাৰ এই ব্যাখ্যাৰ পৰা তোমালোকে বনাই পেলাইও লিখিব পাৰা। যিবোৰ এইটো নাহি, ছাপ'জ এইটোৱে আহি গ'ল, তো মানে ইয়াৰ পৰা অলপ ৰিলেট কৰি তোমালোকে লিখিব পাৰা। যদি প্ৰব্লেম পোৱা জনাবা, নিশ্চয় সহায় কৰিম, ঠিক আছে না? আজি অলপ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন ডিছকাছ কৰিলোঁ, আৰু যদি লাগে তোমালোকে ক'বা, আৰু দিম মই, ঠিক আছে? এনেকুৱাকৈ নেক্সট এপিছ'ডত মই জিকিৰৰ দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, বাকীবোৰ পাই থাকিবা। এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে নিশ্চয় ভালকৈ চাবা। ধন্যবাদ। তোমালোকৰ নেক্সট ভিডিঅ'ত মই জিকিৰৰ আপডেট দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।